নিউজ নাও আৰু ষ্টুডিঅ'ত মই হাসনা দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণ অভাৱনীয়ভাৱে বৃদ্ধি হৈছে কিন্তু দেশবাসীৰ বাবে এটা ভাল খবৰ হ'ল যে এই সংকটৰ মাজতো বহু লোকে অসুবিধাৰ সন্মুখীন হোৱা লোকক সহায় কৰিবলৈ ওলাই আহি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে আজি আমি কবলৈ ওলাইছো কেইগৰাকীমান মহিলাৰ কথা যিকেইগৰাকী মহিলাই কোভিড আক্ৰান্ত লোকক সহায়ৰ হাত আগবঢ়াই সংবাদ মাধ্যমত স্থান লাভ কৰিছে গুজৰাটৰ এগৰাকী নাৰ্ছৰ খবৰে বৰ্তমান সংবাদ মাধ্যমত স্থান লাভ কৰিছে গুজৰাটৰ এগৰাকী 4 মহীয়া গৰ্ভৱতী নাৰ্ছে ৰোজা পালন কৰি কৰোনাত আক্ৰান্ত লোকক চিকিৎসা প্ৰদান কৰিছে ৰোজা পালন কৰি এফালে নিজৰ ধৰ্ম পালন কৰিছে আৰু আনফালে কৰোনাত আক্ৰান্ত লোকক চিকিৎসা কৰি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে আনহাতে আখাৰী সংবাদ গোষ্ঠী ANI প্ৰকাশ কৰা খবৰ অনুসৰি 4 মহীয়া গৰ্ভৱতী নেন্সি আইজাম মিষ্টিয়ে নামৰ এগৰাকী মহিলাই সুৰতৰ এটা কোভিড চেণ্টাৰত ৰোজা পালন কৰি নিজৰ কৰ্তব্য পালন কৰি আছে ANI নেন্সি আইজাম মিষ্টিয়ে কয় যে মই সকলো নাৰ্ছৰ দৰে নিজৰ কৰ্তব্য পালন কৰিছো মোৰ বাবে মানুহক সেৱা কৰাই আটাইতকৈ ডাঙৰ প্ৰাৰ্থনা ঠিক তেনেদৰে মধ্যপ্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপত্ৰ নুৰি খানে দেখুৱাইছে মহানুভৱতা চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱাইছে নুৰি খানে যিটো সময়ত চৰকাৰে পৰ্যাপ্ত পৰিমাণে অক্সিজেন যোগান ধৰাত ব্যৰ্থ হৈছে তেনে সময়তে চিকিৎসালয়ত ৰোগীক অক্সিজেন যোগান ধৰি মানৱতাৰ ধৰ্ম পালন কৰিছে নুৰি খানে কিন্তু এইগৰাকী নুৰি খান কোন জানেনে ছয়গাঁও সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ অৰ্ধাংগিনী নুৰি খান এনেদৰে অসহায় লোকক সহায়ৰ হাত আগবঢ়াই বহু লোকে দেখুৱাইছে মানৱীয়তাৰ নিদৰ্শন মানুহে মানুহৰ বাবে এই কথাষাৰৰ যেন এটি সুন্দৰ প্ৰতিফলন এই প্ৰতিবেদনৰ সৈতে মই হাসনাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ নাও